মুখ্যমন্ত্ৰীগৰাকী উপস্থিত দিছে আৰু যি অন্যান্য কাৰ্যসূচী আছে সেই কাৰ্যসূচী ভালৰ বাবে আহি উপস্থিত দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ইতিমধ্যে অন্যান্য যি কাৰ্যসূচী আছে তাত আহি পেলাই উপস্থিত দিছেহি আৰু অলপ আৰু এইটো হ'ল এটা ইঞ্জিনিয়াৰ এইটো ছাৰ আমাৰ যিটো এইটো ওলোটা হৈছে এইটো আগতে বনোৱা আছিল মডেলটো আমাৰ মানে জাষ্ট মিৰৰ হৈছে এইটো আমাৰ মেইন বিল্ডিং এইটো ফিউচাৰ মানে NX বিল্ডিং ছেকেণ্ড এইটো এটা প্ৰপ'জ চাৰ্কিট হ'ল এইটো চাৰ্কিট হ'ল এইটো এটা গেষ্ট হাউচ হিচাপে আহিছে আৰু এইটো অডিটৰিয়াম আৰু ইয়াতে সৰু ছাৰ্ভিচ ব্লক এটা আছে ইয়াতে অকণমান মাটি ল'ব লাগিব DC আৰু মেজিষ্ট্ৰেট কলনীৰ কাৰণে মানে DC বাংলোটো বাংলো হ'ল মেজিষ্ট্ৰেট কলনীখিনি একেলগে মানে এটা কলনী যাতে ইয়াৰ এইখিনিৰ ভিতৰতে হ'ল বা নেক্সট প্লটত হ'লেও হ'ল নহ'লে তাৰ পৰা এইটো মানে আমাৰ পূৰা ইণ্টিগ্ৰেটৰৰ কামটো নহ'ব আৰু এটা আছে চাৰ্কিট মাটি বিচাৰি উলিয়াই থৈ দিছে কোনটো জেগাত গতিকে এই মাটিটোৰ ভিতৰতে আমি কাৰণ এই বিল্ডিংটো এতিয়া আমি এপ্ৰুভেল দিমেই মানে খুব এইখিনি অলপ আগবাঢ়ি যোৱাৰ লগে লগে আমি এইটো কৰিমেই অডিটৰিয়ামটো হৈ যাব এতিয়া ইয়াতে চাৰ্কিট হাউচটো য'ত যদি আমি মাটি বেলেগত দি থৈছোঁ ইয়াতে আমি DC বাংলো আৰু ADC EAC একেলগে যাতে মানে বস্তুটো এটা মানে লিভিং এটা ইণ্টিগ্ৰেটেড লিভিং এটা হয় নহ'লে চবে দে ফিল আইচলেটেড এইখিনি যিহেতু এই ৰাস্তাটো বহুত ডাঙৰ হৈ যাব গতিকে এই ইনফ্ৰাষ্ট্ৰাকচাৰখিনি আমি গ্ৰেজুৱেলি 5 years লাগে 7 বছৰ লাগে 10 বছৰ লাগে কৰি ইয়াতে গুচি আহিব এইখিনি তুমি প্লেন কৰিব গধূলি 5 বজাত মই বঙাইগাঁও জিলাৰ আৰু আমাৰ গুৱাহাটীৰ পৰা অহা সাংবাদিকসকলক আমাৰ কনভেনশ্যন হলত লগ পাম তেতিয়া আমি কথা বতৰা পাতিম আজি মই ৰাতিপুৱা ইয়াতে বঙাইগাঁও জিলাৰ নিৰ্মাণৰত জিলা আয়ুক্তৰ কাৰ্যালয় চাবৰ বাবে আহিছিলোঁ যোৱাবাৰ আমি তাৰ আধাৰশিলা স্থাপন কৰিছিলোঁ কামখিনি কিমান আগবাঢ়িছে কি আগবাঢ়িছে তাৰ এটা সৰজমিন বুজ ল'লোঁ আৰু কামখিনি মই ভাবোঁ যে স্পীডত গৈছে কিন্তু আমি যদি 26 চনৰ আগত ইয়াক সম্পূৰ্ণ কৰিব লাগে যিহেতু 9 ষ্টৰীত বিল্ডিং গতিকে আৰু অলপ স্পীডত কাম কৰিব লাগিব ছাৰ আজি মণিপুৰলৈ ইণ্ডিয়া যাব বুলি আমি খবৰ পাইছোঁ এয়া দেখিবলৈ পাইছে